নমস্কাৰ সকলোকে আদৰণি জনাইছোঁ আমাৰ পঢ়াশালীলৈ। আজিৰ পৰা ক্লাছ 10ৰ সায়েন্সৰ এটা নতুন সিৰিজ ষ্টাৰ্ট কৰিবলৈ গৈ আছোঁ। তাৰে আজি মই প্ৰথম যেটো চেপ্টাৰ আছে তোমালোকৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, এইখন চেপ্টাৰৰ প্ৰথম পাৰ্ট ষ্টাৰ্ট কৰিবলৈ গৈ আছোঁ। এইখন চেপ্টাৰ ষ্টাৰ্ট কৰাৰ আগতে এটা কথা মনত ৰাখিবা, তোমালোকৰ ক্লাছ 9ৰ এখন তালিকা আছিল। এই তালিকাখন অলপ ৰিকল কৰি ল'বা, ঠিক আছে? কাৰণ এইখন তালিকা এই চেপ্টাৰৰ বাবে অতি গুৰুত্বপূৰ্ণ হয়, ঠিক আছে? সো আৰু এটা কথা, এই যে পিডিএফখন যেটো আছে তোমালোকৰ, ঠিক আছে? এই পিডিএফখন তোমালোকে এজ এ নোট হিচাপে ইউজ কৰিব পাৰিবা। কাৰণ এইখন পিডিএফত তোমালোকৰ যিমানখিনি দৰকাৰ লাগতিয়াল সেইখিনিয়ে উঠাই দিয়া আছে, ঠিক আছে? এই পিডিএফখন তোমালোকে আমাৰ টেলিগ্ৰামৰ গ্ৰুপত পাই যাবা, ঠিক আছে? তাতে দি দিম। সো প্ৰথমে কি দিয়া আছে তোমালোকৰ কিতাপত চোৱা যে দৈনিক জীৱনত ঘটি থকা তলৰ ঘটনাসমূহ বিবেচনা কৰা আৰু ভাবা কি ঘটে যেতিয়া। প্ৰথমটো কি হৈছে যে গ্ৰীষ্মকালত কোঠাৰ উষ্ণতাত গাখীৰ থোৱা হয়। তো গ্ৰীষ্মকালত যদি আমি কোঠাৰ উষ্ণতাত গাখীৰ থৈ দিওঁ, গাখীৰখিনি কি হ'ব? দৈলৈ ৰূপান্তৰিত হ'ব, হয়নে? কি হ'ব? দৈ হৈ যাব। তাৰপিছত কি কৈছে, লৰ টেৱা বা কেৰাহী এখন বা গজাল এটা সেমেকা বায়ুত মুকলিকৈ থোৱা হয়। যেতিয়া আমি লৰ টেৱা বা কেৰাহী এখন সেমেকা বায়ুত মুকলিকৈ ৰাখি দিম, কি হ'ব? তাতে কি হ'ব? মামৰে ধৰিব। কি হ'ব? মামৰ ধৰিব, ঠিক আছে? তাৰপিছত নেক্সট পইণ্ট কি দিয়া আছে যে আঙুৰৰ কিম্বন হ'ব দিয়া হয়। তেতিয়া কি হ'ব? সুৰালৈ ৰূপান্তৰিত হ'ব। কি হ'ব? সুৰালৈ ৰূপান্তৰিত হ'ব, ঠিক আছে? তাৰপিছত কি পইণ্ট দিয়া আছে যে খাদ্যবস্তু ৰন্ধন কৰা হ'ল। খাদ্যবস্তু ৰন্ধন কৰিলে কি হ'ব? একচুৱেলি সোৱাদৰ পৰিৱৰ্তন হ'ব, ঠিক আছে? বৰণৰ পৰিৱৰ্তন হ'ব। তাৰপিছত কি দিয়া আছে? আমাৰ শৰীৰত খাদ্যবস্তু হজম হয়। খাদ্যবস্তু হজম হয় মানে কি? আমি যে খাদ্যবস্তু খাওঁ, ইয়াৰ জটিল অণুবোৰ মানে ভাঙি পিনে সৰল অণুলৈ ৰূপান্তৰিত হয়। তাকে কি বুলি কোৱা হয়? খাদ্য হজম হোৱা, ঠিক আছে? তাৰপিছত কি আছে? আমি উশাহ লওঁ। আমি উশাহ লওঁ মানে কি? যেতিয়া আমি অক্সিজেন লওঁ, অক্সিজেনে কি কৰে? আমাৰ শৰীৰৰ কোষত থকা গ্লুকোজ অণুক ভাঙি পিনে শক্তি উৎপন্ন কৰে, ঠিক আছে? সো এই পইণ্ট কেইটাই কি বুজাইছে একচুৱেলি? এই পইণ্ট কেইটাই ৰাসায়নিক পৰিৱৰ্তন বুজাইছে। কি বুজাইছে? ৰাসায়নিক পৰিৱৰ্তন। আৰু ইয়াতে ৰাসায়নিক পৰিৱৰ্তন কিয় হৈছে জানানে? কাৰণ ইয়াতে ৰাসায়নিক বিক্ৰিয়া হৈছে, ঠিক আছে? ৰাসায়নিক পৰিৱৰ্তন কিয় হয়? কাৰণ ৰাসায়নিক বিক্ৰিয়া হয়, ঠিক আছে? এইখিনি মনত ৰাখিলেই হ'ব তোমালোকৰ যে ৰাসায়নিক বিক্ৰিয়া কিয় হয়? ৰাসায়নিক পৰিৱৰ্তন কিয় হয়? ৰাসায়নিক বিক্ৰিয়াৰ বাবে, ঠিক আছে? এইখিনিয়ে দিয়া আছে ইয়াতে যে যেতিয়া এটা ৰাসায়নিক পৰিৱৰ্তন ঘটে তেতিয়া আমি এটা ৰাসায়নিক বিক্ৰিয়া ঘটা বুলি ক'ব পাৰোঁ, ঠিক আছে? তাৰপিছত কেইটামান পইণ্ট দিয়া আছে ইয়াতে 1 2 3 4। এই পইণ্ট কেইটা দিয়া আছে যে ৰাসায়নিক বিক্ৰিয়া হৈছে নে নাই, ঠিক আছে? তোমালোকে কেনেকৈ গম পাবা? এই চাৰিটাৰ যিকোনো এটা তোমালোকে দেখিলে গম পাবা যে ৰাসায়নিক বিক্ৰিয়া বা ৰাসায়নিক পৰিৱৰ্তন হৈছে, ঠিক আছে? প্ৰথমটো কি দিয়া আছে? অৱস্থাৰ পৰিৱৰ্তন। তাৰপিছত কি দিয়া আছে? ৰঙৰ পৰিৱৰ্তন। তাৰপিছত গেছৰ উৎপত্তি, আৰু নেক্সট কি দিয়া আছে? উষ্ণতাৰ পৰিৱৰ্তন, ঠিক আছে? এই চাৰিটাৰ পৰা আমি গম পাম যে ৰাসায়নিক বিক্ৰিয়া এটা হৈছে নে হোৱা নাই। তাৰপিছত তোমালোকৰ যেটো কাৰ্যকলাপ 1.1 আছে, এইখন কাৰ্যকলাপ মই অলৰেডি পাৰফৰ্ম কৰিছোঁ, ঠিক আছে? ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংকটো দিয়া থাকিব, তোমালোকে চাই ল'বা কেনেকৈ কৰিব লাগে, ঠিক আছে? মই তথাপি ইয়াতে বুজাই দিছোঁ। ইয়াতে কি কৈছে ঘটনাটো যে আমাক কি কৈছে যে প্ৰায় 2 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ মেগনেছিয়াম ফিটা এডাল বালিয়া কাগজেৰে ঘঁহি পৰিষ্কাৰ কৰি লোৱা, ঠিক আছে? সাপোজ মই কি লৈছোঁ, এইখন এডাল মেগনেছিয়াম ফিটা, ঠিক আছে? মেগনেছিয়ামৰ ৰাসায়নিক সংকেত Mg। তো আমি কি লৈছোঁ? এডাল মেগনেছিয়াম ফিটা লৈছোঁ, ঠিক আছে? তাৰপিছত কি কৈছে? ফিটাডালক আমি বালিয়া কাগজেৰে ঘঁহি ল'ব লাগিব। কি কৰিব লাগিব? ঘঁহি পিনে এই ফিটাডাল ঘঁহি পিনে পৰিষ্কাৰ কৰিব লাগিব। এটা কথা হ'ল, পৰিষ্কাৰ কিয় কৰিম জানানে? কাৰণ এই মেগনেছিয়ামে কি কৰিছে? বায়ুত থকা অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰিছে, ঠিক আছে? বায়ুত থকা অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি এই মেগনেছিয়াম ফিটাৰ ওপৰত এডাল মানে মেগনেছিয়াম অক্সাইডৰ কি Mg
মেগনেছিয়াম অক্সাইডৰ তৰপ সৃষ্টি কৰিছে ঠিক আছে এই তৰপখিনিয়ে কি কৰে দহন প্ৰক্ৰিয়াত বাধা প্ৰদান কৰে ঠিক আছে যাতে এই মেগনেছিয়াম অক্সাইডে দহন প্ৰক্ৰিয়াত বাধা মানে প্ৰদান কৰিব নোৱাৰে সেইভাবে আমি কি কৰিম বালিয়া কাগজেৰে ঘঁহি এই মেগনেছিয়াম অক্সাইডখিনি আঁতৰাই লম ঠিক আছে এইটোকে কৈছে যে মেগনেছিয়াম ফিটাৰ এডাল বালিয়া কাগজেৰে ঘঁহি পৰিষ্কাৰ কৰি লোৱা মানে কি আমি কি কৰিলো এই মেগনেছিয়াম অক্সাইডৰ তৰপখিনি আঁতৰাই লৈছো ঠিক আছে ধৰিব পাৰিছা তাৰ পিছত নেক্সট কি কৈছে পইণ্টটো চোৱা এতিয়া চেপেনা এডালেৰে ধৰি ইয়াক স্প্ৰিট লেম্প বা বাৰ্নাৰ এটাত জ্বলোৱা আৰু উৎপন্ন হোৱা ছাইখিনি এখন নিৰীক্ষণ কাঁচত সংগ্ৰহ কৰা তো আমি কি কৰিলো মেগনেছিয়াম ফিটাৰডাল ললো ঠিক আছে তাৰ পিছত আমি কি কৰিলো তাক বালিয়া কাগজেৰে ঘঁহি লৈছো এতিয়া আমি কি কৰিম মেগনেছিয়াম ফিটাৰডাল বাৰ্নাৰত কি কৰি আমি জ্বলাম ঠিক আছে জ্বলোৱাৰ ফলত আমি কি পাম ছাই পাম এই ছাইখিনি এখন নিৰীক্ষণ কাঁচত কি কৰিম আমি সংগ্ৰহ কৰিম ঠিক আছে তাৰ পিছত কি কৈছে মেগনেছিয়াম ফিটাৰডাল জ্বলাওতে ইয়াক চকুৰ পৰা আঁতৰত ৰাখি জ্বলাবা মানে আমাক এতে কৈ দিছে যেতিয়া আমি মেগনেছিয়াম ফিটাৰডাল জ্বলাম তেতিয়া আমি কি কৰিম ইয়াক চকুৰ পৰা আঁতৰত ৰাখিম কিয় ৰাখিম কাৰণ চোৱা যেতিয়া আমি মেগনেছিয়াম ফিটাৰডাল জ্বলাম ঠিক আছে মেগনেছিয়াম ফিটাৰডাল কি হ'ব উজ্জ্বল বগা শিখাৰে জ্বলি উঠিব যেতিয়া আমি মেগনেছিয়াম ফিটাৰডাল জ্বলাম এই ফিটাৰডাল কি হ'ব উজ্জ্বল বগা শিখাৰে জ্বলি উঠিব যেটো নেকি আমাৰ চকুৰ কাৰণে হানিকাৰক হয় ঠিক আছে সেই কাৰণে আমি কি কৰিম মেগনেছিয়াম ফিটাৰডাল যেতিয়া জ্বলাম চকুৰ পৰা আঁতৰত ৰাখিম ঠিক আছে তাৰ পিছত কি পইণ্ট কৈছে তো আমি কি কৰিলো মেগনেছিয়াম ফিটাৰডাল লৈছো তাৰ পিছত এক বালিয়া কাগজেৰে ঘঁহিছো ঘঁহি পিনে এক বাৰ্নাৰত জ্বলাইছো জ্বলাৰ পিছত আমি ছাই পাইছো এই ছাইখিনি আমি এখন নিৰীক্ষণ কাঁচত সংগ্ৰহ কৰিছো ঠিক আছে তাৰ পিছত কি কৈছে যে কি দেখিলা আমি কি দেখিলো চ যে মেগনেছিয়াম ফিটাৰডাল উজ্জ্বল বগা শিখাৰে জ্বলি এবিধ বগা পাউডাৰত পৰিণত হ'ব ঠিক আছে মেগনেছিয়াম ফিটাৰডাল যেতিয়া জ্বলাম আমি জ্বলি পিনে কি হ'ব এবিধ বগা পাউডাৰত পৰিণত হ'ব ঠিক আছে এই পাউডাৰখিনি হ'ল মেগনেছিয়াম অক্সাইড আৰু এই পাউডাৰখিনি কি বুলি কোৱা হ'ব মেগনেছিয়াম অক্সাইড ঠিক আছে এতিয়া এই মেগনেছিয়াম অক্সাইডখিনি কেনেকৈ উৎপন্ন হ'ল চোৱা বায়ুৰ অক্সিজেন আৰু মেগনেছিয়ামৰ মাজত হোৱা বিক্ৰিয়াৰ ফলত ই গঠন হৈছে বায়ুত অক্সিজেন আছিল ঠিক আছে যেতিয়া আমি ফিটাৰডাল জ্বলাইছো তেতিয়া বায়ুত থকা অক্সিজেনৰ সৈতে ফিটাৰডালে কি কৰিছে বিক্ৰিয়া কৰিছে আৰু বিক্ৰিয়া কৰি পিনে মেগনেছিয়াম অক্সাইড উৎপন্ন কৰিছে ঠিক আছে ইয়াৰ ৰাসায়নিক সমীকৰণটো চোৱা যে আমি কি কৰিছো মেগনেছিয়াম লৈছো ঠিক আছে তাৰ পিছত আমি ইয়াক বায়ুৰ উপস্থিতিত কি কৰিছো আমি জ্বলাইছো ঠিক আছে জ্বলোৱাৰ পিছত আমি কি পাইছো বগা পাউডাৰ পাইছো আৰু এই পাউডাৰবিধৰ নাম কি মেগনেছিয়াম অক্সাইড ঠিক আছে এইটো হ'ব ৰাসায়নিক সমীকৰণ ঠিক আছে ইয়াতে মই S ইউজ কৰিছো 2 ইউজ কৰিছো ইয়াতে G ইউজ কৰিছো 2 ইউজ কৰিছো S ইউজ কৰিছো এইবোৰ কিয় কৰিছো এইবোৰ আমি পিছত শিকিম ঠিক আছে এতিয়া অকল মনত ৰাখিবা যে আমি মেগনেছিয়াম ফিটাৰডাল অক্সিজেনৰ উপস্থিতিত জ্বলাইছো জ্বলাৰ ফলত আমি কি পাইছো মেগনেছিয়াম অক্সাইড ঠিক আছে আৰু এই মেগনেছিয়াম অক্সাইড বিট কি আছিল মানে এবিট পাউডাৰ হৈছিল কি পাইছিলো আমি পাউডাৰ পাইছিলো ঠিক আছে এইখিনি মনত ৰাখিলে হল আৰু 2s এবাৰ কৰ পৰা আহিল আমি নেক্সটত শিকিম ঠিক আছে তাৰ পিছত চোৱা তোমালোকৰ যেটো কাৰ্যকলাপ 1.2 আছে এটো কি কৈছে যে প্ৰথমে কি কৈছে যে এটা পৰীক্ষা নলত লেড নাইট্ৰেটৰ দ্ৰৱ লোৱা মানে এটা পৰীক্ষা নল ল'ব গৈছে ঠিক আছে ইয়াতে আমাক কি ল'ব গৈছে লেড নাইট্ৰেট ঠিক আছে ইয়াত পটাছিয়াম আয়োডাইডৰ দ্ৰৱ যোগ কৰিব গৈছে কি যোগ কৰিব গৈছে পটাছিয়াম আয়োডাইড যোগ ঠিক আছে তাৰ পিছত আমাক প্ৰশ্ন কৰি আছে যে কি দেখিলা আমি কি কৰিলো লেড নাইট্ৰেটৰ দ্ৰৱত আমি কি কৰিছো পটাছিয়াম আয়োডাইড যোগ কৰিছো ঠিক আছে যোগ কৰাৰ ফলত আমি কি পাইছো লেড আয়োডাইড কি পাইছো আমি লেড আয়োডাইড আৰু পটাছিয়াম নাইট্ৰেট ঠিক আছে আমি কি পাইছো লেড আয়োডাইড আৰু পটাছিয়াম নাইট্ৰেট ঠিক আছে আৰু এটা কথা মনত ৰাখিবা এই যে লেড আয়োডাইড আছে ঠিক আছে এই লেড
আয়োডাইডৰ তোমাৰ বৰণটো হ'ব হালধীয়া কি হ'ব হালধীয়া আৰু lead iodide এবিধ অদাব্য পদাৰ্থ হয় কি হয় অদাব্য মানে অধক্ষেপ আকৌ অধক্ষেপ মানে কি অধক্ষেপ মানে যি পানীৰ লগত মিহলি নহয় ঠিক আছে মানে এইটো ইকুৱেশ্যনৰ পৰা কেতিয়াবা প্ৰশ্ন আহি দিয়ে যে lead nitrate আৰু potassium iodide বিক্ৰিয়াৰ ফলত এবিধ হালধীয়া অধক্ষেপ উৎপন্ন হয় ঠিক আছে তাৰ নাম কি নামটো কি হ'ব lead iodide ঠিক আছে এইখিনি মনত ৰাখিলে হ'ল তাৰ পিছত নেক্সট তোমালোকৰ কাৰ্যকলাপ 1.3 দিয়া আছে ঠিক আছে ইয়াতে কি কৈছে যে এটা কনিকেল ফ্লাক্স বা এটা পৰীক্ষা নলত কেইটুকুৰামান জিংক লোৱা কি ল'ব কৈছে আমাক জিংক ল'ব কৈছে তাৰ পিছত ইয়াত লঘু হাইড্ৰক্লৰিক এসিড বা সালফিউৰিক এসিড যোগ কৰা আমি কি যোগ কৰিম লঘু হাইড্ৰক্লৰিক এসিড বা সালফিউরিক এসিড ঠিক আছে এটা সোয়া আমি কি লৈছো প্ৰথমে আমি জিংক লৈছো ঠিক আছে আৰু জিংকত আমি কি যোগ কৰিছো হাইড্ৰক্লৰিক এসিড ঠিক আছে যোগ কৰাৰ ফলত আমি কি পাইছো জিংক ক্লোৰাইড কি পাইছো আমি জিংক ক্লোৰাইড পাইছো আৰু এবিধ গেছ পাইছো আৰু গেছ বিধৰ নাম কি হাইড্ৰোজেন গেছ ঠিক আছে একেদৰে আমি কি লৈছো জিংক লৈছো আৰু জিংকত আমি কি যোগ কৰিছো এবাৰ আগত যোগ কৰিছিলো হাইড্ৰক্লৰিক এসিড একেদৰে আমি কি লৈছো জিংক লৈছো আৰু জিংকত আমি কি যোগ কৰিছো এবাৰ সালফিউৰিক এসিড ঠিক আছে যোগ কৰাৰ ফলত আমি কি পাইছো জিংক সালফেট কি পাইছো জিংক সালফেট আৰু আকৌ এবিধ গেছ পাইছো এই গেছ বিধৰ নাম কি হাইড্ৰোজেন গেছ একচুয়ালি এইটো এক্টিভিটিৰ পৰা তোমালোকক কি বুজাব খুজিছে যে জিংকটো কি জিংকটো হৈছে এবিধ ধাতু ঠিক আছে আৰু এটো দিয়া আছে নাম এসিড হয় এসিড বা অম্ল বুলি কোৱা পাৰা ঠিক আছে সো মনত ৰাখিবা যে ধাতুৱে যদি এসিড বা অম্লৰ সৈতে বিক্ৰিয়া কৰে তাত এবিধ গেছৰ উৎপত্তি হয় ঠিক আছে আৰু গেছ বিধৰ নাম কি হাইড্ৰোজেন গেছ ইয়াতে সোৱা ধাতু আৰু অম্ল বিক্ৰিয়া কৰিছে কৰাৰ ফলত আমি কি পাইছো হাইড্ৰোজেন গেছ ইয়াতো সেম ধাতু আৰু এসিডৰ মাজত কি হৈছে বিক্ৰিয়া হোৱাৰ ফলত আমি কি পাইছো হাইড্ৰোজেন গেছ পাইছো ঠিক আছে সো এইখিনি মনত ৰাখিবা আমি অলপ ৰিকল কৰিলো ঠিক আছে কি শিকিলো প্ৰথমে এটা কথা কৈছিলো না যে যেতিয়া ৰাসায়নিক বিক্ৰিয়া এটা হ'ব ঠিক আছে আমি কেনেকৈ গম পাম যে চাৰিটা পয়েন্ট দিয়া আছিল যে কি অৱস্থাৰ পৰিৱৰ্তন হ'ব নহলে কি ৰঙৰ পৰিৱৰ্তন হ'ব নহলে গেছৰ উৎপত্তি হ'ব আৰু নহলে উষ্ণতাৰ পৰিৱৰ্তন হ'ব এই চাৰিটা যিকোনো এটা হ'ব যেটো লাষ্টত যেটো দিয়া আছে উষ্ণতাৰ পৰিৱৰ্তন প্ৰথম যেটো আমি কাৰ্যকলাপ কৰিছো ইয়াতে যেতিয়া আমি মেগনেছিয়াম ফিটাডাল জ্বলাইছো তাতে তোমালোকে উষ্ণতাৰ পৰিৱৰ্তন পাবা ঠিক আছে যেতিয়া আমি মেগনেছিয়াম ফিটাডাল জ্বলাম তেতিয়া কি হ'ব উষ্ণতাৰ পৰিৱৰ্তন হ'ব ঠিক আছে তোমালোকে চালে গম পাবা যে তাতে কি হ'ব উষ্ণতাৰ পৰিৱৰ্তন হ'ব ঠিক আছে তাৰ পিছত নেক্সট কি দিয়া আছে আৰু এটা আছিল গেছৰ উৎপত্তি আমি অলপ আগতে কৰিলো এতিয়া যে জিংকৰ লগত আমি HCl বা সালফিউৰিক এসিড দুটা যোগ কৰিছিলো তাৰ ফলতে আমি কি পাইছিলো গেছ পাইছিলো তো গেছৰ উৎপত্তি হয় নে নহয় তোমাক দেখিবা গেছৰ উৎপত্তি হলেও আমি বুজিব পাৰিম যে কি ৰাসায়নিক বিক্ৰিয়া এটা হৈছে ঠিক আছে তাৰ পিছত আৰু আগত এটা ৰঙৰ পৰিৱৰ্তন ঠিক আছে বৰ্ণৰ পৰিৱৰ্তন বা অৱস্থাৰ পৰিৱৰ্তন ক'ব পাৰা তোমালোকে ঠিক আছে ইয়াতে lead nitrate এটো জুলিয়া আছিল ঠিক আছে potassium iodide এটো জুলিয়া আছিল ঠিক আছে কিন্তু যেটো আমি lead iodide পাইছো এটো আমি কি পাইছো কঠিন পদাৰ্থ পাইছো কি পাইছো কঠিন অধকে পাইছো ন এটো পানীৰ লগত মিহলি নহয় মানে কি এটো কঠিন হয় ঠিক আছে ইয়াতে অৱস্থাৰ পৰিৱৰ্তন হৈছে নে নাই হৈছে ইয়াতে কি অৱস্থাৰ পৰিৱৰ্তন হৈছে তাৰ পিছত যেটো আমি বৰণ পাইছো ইয়াৰ বৰণটো পৰিৱৰ্তন হৈছিল ঠিক আছে পৰিৱৰ্তন হৈ পিনে কি হৈছিল হালধীয়া হৈছিল ঠিক আছে তাৰ মানে ইয়াতে যে চাৰিটা পয়েন্ট দিয়া আছে ঠিক আছে আমি চাৰিটাই গম পালো যে কি ৰাসায়নিক বিক্ৰিয়া এটা হলে অৱস্থাৰ পৰিৱৰ্তন ঘটে ৰঙৰ পৰিৱৰ্তন ঘটে গেছৰ উৎপত্তি হয় আৰু কি উষ্ণতাৰো পৰিৱৰ্তন হয় ঠিক আছে এই চাৰিটা পয়েন্ট মনত ৰাখিলে হল
চ' আজিৰ কাৰণে এইখিনিয়ে থাক ঠিক আছে মেইন কথা আমি অলপকে শিকিম কিন্তু ভালকে শিকিম ঠিক আছে চ' আজিৰ কাৰণে এইখিনিয়ে থাক যদি কিবা প্ৰবলেম পাইছা তোমালোকে কমেণ্টত জনাই দিবা আৰু যদি ভিডিঅ'টো ভাল লাগিছে নিজৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিবা ঠিক আছে নেক্সট পাৰ্ট মই নেক্সট দিনা লৈ আহিম ঠিক আছে থেংক ইউ